নমস্কাৰ। আজি আকৌ মই ব্লগটো সন্ধিয়াহে আৰম্ভ কৰিছোঁ। মানে আজি বাৰ্থডে এটা আছিল, ভাবিলোঁ তাকে ব্লগ এটা বনাই দিওঁ। আৰু আটাইকেইজনী আমি কেক চেক লৈ আহি পাই গ'লোহি ছাৰপ্ৰাইজ দিম বুলি। আৰু ইয়াত আহি গম পাইছোঁ আমি দাদাই বোলে নিজৰ বাৰ্থডে নিজে গম নাপায়, কম মানুহনে বাৰু। আজি বোলে আমাক বাৰ্থডে পাৰ্টি অকল আমহে খুৱাব, তাকে আমি আমটো কাটি খাই ল'লোঁ। কিন্তু আমি ইমান সহজে এৰা মানুহ নহয় নহয়, হাঁহ খাইহে এৰিম বুলি এইফালে চব্জি যোগাৰ কৰাত আমি লাগিয়ে গ'লোঁ। আৰু এইক দেখিছেনে, এই বোলে চাটনি খাইহে এৰিব। সেইবাবে আমি এই ৰাতি আন্ধাৰতো দেখিছেনে টৰ্চ মাৰি মাৰি পাত বিচাৰি ফুৰিছোঁ। এইফালে আকৌ বায়ে বনাই আছে চাহ, মানে চবেই নিজৰ কামত ব্যস্ত। এইফালে আমাৰ হাঁহ মাংসও বনি আছে। আৰু এটা আমাৰ আজি মেইন বস্তু কি জানেনে, কেঁকুৰা চব্জি। আপোনালোকে খায়নে বাৰু? এইফালে আমাৰ টিকলি দেখিছেনে উৎপাত কৰি আছে। আজি পিছে আমাৰ টিকলি নহয় দেই, গোটেই সৰু ডাঙৰ সকলোৱে উৎপাত কৰি আছে। সিহঁতে বোলে ৰাইজ সিহঁতৰ প্ৰতিভা দেখাইছে, দেখিছেনে ৰাইজ। তাৰ পাছত আকৌ ভাত খাবলৈও হ'ল। আটাইখিনি একেলগতে বহি ভাত পানী খাই সকলোকে বিদায় দিলোঁ। আৰু আজি মই ব্লগটো ইয়াতে সামৰিছোঁ। বাই বাই।